ছোৱালীজনীৰ মূৰত মাত্ৰ আঘাত হৈছে। এই আঘাতটো কেতিয়াও এক্সিডেণ্টৰ আঘাত হ'ব নোৱাৰে। এইটো হয়তো বটলে মাৰি তাইৰ মূৰটো পালি দিছে আৰু তাৰ পৰা ধাৰাসাৰ তেজ ওলাইছে। গোটেই দেহাটো ৰাঙলী হৈ গৈছে। কোনো ক'তো আৰু কোনো আঘাত পোৱা নাই। যেতিয়া তাইক চিতাত উঠাইছে, চিতাত উপস্থিত থকা ৰাইজসকলে সকলোৱে একেচুৱে কৈছে যে অন্য কোনো স্থানতে তাইৰ আঘাত নাই, অকল মূৰটোতে আঘাত আছে। গতিকে এইটো কেতিয়াও এক্সিডেণ্টৰ অকল এটা জেগাতে আঘাত নহয়। ইয়াক নিশ্চয় হত্যা কৰিছে, তাইক কিবা জোঙা অস্ত্ৰই তাইক প্ৰহাৰ কৰি তাইক মাৰি পেলাইছে। গতিকে এয়া মই কৈছো, এইটো কেতিয়াও এক্সিডেণ্ট নহয়, এইটো এটা হত্যাকাণ্ড। এই চাৰিটা নিগাংক প্ৰজ্ঞা গায়ত্ৰী আৰু এইটো আনাতুল তাইক হত্যা কৰি গাড়ীৰ ওপৰত পেলাই দি আকৌ সিহঁতে উভতি আহিব খুজিছে। হয়তো কিবা হস্পিটেলত দেখুৱাৰ চলে, হয়তো হস্পিটেলত ভৰ্তি কৰি পলাবলৈ চেষ্টা কৰিছে। এইটো কোনো কাৰণতে মই মানি ল'ব নোৱাৰো, এইটো কেতিয়াও এক্সিডেণ্ট নহয়। তেতিয়াৰ পৰা তেওঁলোকে সহযোগীসকলে আজি 11 দিন হ'ল আপোনালোকৰ তাৰপিছত যোগাযোগ কৰিছিলে নাই? নাই কৰা। অকলো সমবেদনাও তেওঁলোকে আমাক জনোৱা নাই, অকলো দুখ প্ৰকাশ কৰা নাই। আনকি তেওঁলোকৰ অভিভাৱকে এটা ফোনো কৰা নাই। অথচ নম্ৰতাৰ বাকী সকলো বন্ধু বান্ধৱ অভিভাৱকসকল আহি ইয়াত উপস্থিত হৈছে দূৰ দূৰণিৰ পৰা। কিন্তু সেই চাৰিটাল কোনো আজিলৈকে কোনো যোগাযোগ কৰা নাই। অসম চৰকাৰৰ কৃষি বিভাগৰ মাননীয় মন্ত্ৰী তথা আমাৰ বিধায়ক শ্ৰীযুত অতুল বৰাদেৱে আহি আমাৰ দুৰ্ভগীয়া পৰিয়ালটোক যি আশ্বাস প্ৰদান কৰিছে, আমি আজি যথেষ্ট আশাবাদী। প্ৰথমতে মই তেখেতক আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ লগত যি কথা বতৰা পাতি মোৰ জীয়ৰীৰ মৃত্যুৰ যি তদন্ত ঘোষণা কৰিছে বা তদন্ত ব্যৱস্থা কৰিছে, তাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি যথেষ্ট আশাবাদী। মন্ত্ৰী মহোদয়ে আমাক আশ্বাস দিছে যে নম্ৰতা বৰাৰ ন্যায় পাব, এটা সঠিক পথেৰে তদন্ত হ'ব আৰু দোষীয়ে নিশ্চয় শাস্তি পাব। সেইটোৱে কিছু আমাক আশ্বস্ত কৰিছে। দুখৰ মাজতো আমি অলপ আশ্বস্ত হ'ব পাৰিছোঁ। তাৰ বাবে আমি শ্ৰদ্ধাৰ অতুল বৰাদেৱ ধন্যবাদ জ্ঞাপন কৰাৰ লগতে অসমৰ মুখ্যমন্ত্ৰীকো কাটৰ আহ্বান জনাই পুনৰবাৰ তেখেতক অনুৰোধ কৰিছোঁ, তেখেতে যাতে এটা সঠিক অনুসন্ধানৰ জৰিয়তে নম্ৰতা বৰাৰ মৃত্যুৰ বিচাৰ ন্যায্যতা প্ৰদান কৰে, তাৰ বাবে মই অনুৰোধ জনাইছোঁ। ছোৱালীজনীৰ মূৰত মাত্ৰ আঘাত হৈছে। এই আঘাতটো কেতিয়াও এক্সিডেণ্টৰ আঘাত হ'ব নোৱাৰে। এইটো হয়তো বটলে মাৰি তাইৰ মূৰটো পালি দিছে আৰু তাৰ পৰা ধাৰাসাৰ তেজ ওলাইছে। গোটেই দেহাটো ৰাঙলী হৈ গৈছে। কোনো ক'তো আৰু কোনো আঘাত পোৱা নাই। যেতিয়া তাইক চিতাত উঠাইছে, চিতাত উপস্থিত থকা ৰাইজসকলে সকলোৱে একেচুৱে কৈছে যে অন্য কোনো স্থানতে তাইৰ আঘাত নাই, অকল মূৰটোতে আঘাত আছে। গতিকে এইটো কেতিয়াও এক্সিডেণ্টৰ অকল এটা জেগাতে আঘাত নহয়। ইয়াক নিশ্চয় হত্যা কৰিছে, তাইক কিবা জোঙা অস্ত্ৰই তাইক প্ৰহাৰ কৰি তাইক মাৰি পেলাইছে। গতিকে এয়া মই কৈছো, এইটো কেতিয়াও এক্সিডেণ্ট নহয়, এইটো এটা হত্যাকাণ্ড। এই চাৰিটা নিগাংক প্ৰজ্ঞা গায়ত্ৰী আৰু এইটো আনাতুল তাইক হত্যা কৰি গাড়ীৰ ওপৰত পেলাই দি আকৌ সিহঁতে উভতি আহিব খুজিছে। হয়তো কিবা
তদন্ত হস্পিটেলত দেখুৱাৰ চলে হয়তো হস্পিটেলত ভৰ্তি কৰি কিন্তু পলাবলৈ চেষ্টা কৰিছে। এইটো কোনো কাৰণতে মই মানি ল'ব নোৱাৰো, এইটো কেতিয়াও এক্সিডেণ্ট নহয়। সেই তেতিয়াৰ পৰা তেওঁলোকে সহযোগীসকলে আজি 11 দিন হ'ল আপোনালোকৰ তাৰপিছত যোগাযোগ কৰিছিলে নাই? নাই কৰা। সামান্য অকলো সমবেদনাও তেওঁলোকে আমাক জনোৱা নাই, অকলো দুখ প্ৰকাশ কৰা নাই, আনকি তেওঁলোকৰ অভিভাৱকে এটা ফোনো কৰা নাই। অথচ নম্ৰতাৰ বাকী সকলো বন্ধু বান্ধৱ অভিভাৱকসকল আহি ইয়াত উপস্থিত হৈছে দূৰ দূৰণিৰ পৰা, কিন্তু সেই চাৰিটাল কোনো আজিলৈকে কোনো যোগাযোগ কৰা নাই। অসম চৰকাৰৰ কৃষি বিভাগৰ মাননীয় মন্ত্ৰী তথা আমাৰ বিধায়ক শ্ৰীযুত অতুল বৰাদেৱে আহি আমাৰ দুৰ্ভগীয়া পৰিয়ালটোক যি আশ্বাস প্ৰদান কৰিছে, আমি আজি যথেষ্ট আশাবাদী। প্ৰথমতে মই তেখেতক আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ লগত যি কথা বতৰা পাতি মোৰ জীয়ৰীৰ মৃত্যুৰ যি তদন্ত ঘোষণা কৰিছে বা তদন্ত ব্যৱস্থা কৰিছে তাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি যথেষ্ট আশাবাদী। মন্ত্ৰী মহোদয়ে আমাক আশ্বাস দিছে যে নম্ৰতা বৰাৰ ন্যায় পাব, এটা সঠিক পথেৰে তদন্ত হ'ব আৰু দোষীয়ে নিশ্চয় শাস্তি পাব, সেইটোৱে কিছু আমাক আশ্বস্ত কৰিছে। দুখৰ মাজতো আমি অলপ আশ্বস্ত হ'ব পাৰিছোঁ, তাৰ বাবে আমি শ্ৰদ্ধাৰ অতুল বৰাদেৱ ধন্যবাদ জ্ঞাপন কৰাৰ লগতে অসমৰ মুখ্যমন্ত্ৰীকো কাটৰ আহ্বান জনাই পুনৰবাৰ তেখেতক অনুৰোধ কৰিছোঁ, তেখেতে যাতে এটা সঠিক অনুসন্ধানৰ জৰিয়তে নম্ৰতা বৰাৰ মৃত্যুৰ বিচাৰ ন্যায্যতা প্ৰদান কৰে, তাৰ বাবে মই অনুৰোধ জনাইছোঁ।